কৰিছে তাৰ লগতে আমি দেখিছোঁ জুবিনদাক গান তেওঁ বিকৃতকৰণ কৰাত লাগি আছে তেওঁ বেপাৰ কৰিবলৈ অসমলৈ আহিছে নি তাৰ লগতে আমাৰ অসমৰ যি সাংস্কৃতিক আদি যি দলসমূহে হওক নাইবা যিকেইখন মঞ্চই আজি তেওঁলোকে বিহু পাতিছে সেই বিহুত অসমত গায়ক নাইকিয়া হ'ল নি তো অসমৰ গায়কসকলক মাতিব লাগে আমি এইটো মানে মৌমিতা মিত্ৰক নেমাতিবলৈও কোৱা নাই কিন্তু আমাৰ কথা হ'ল যে মৌমিতা মিত্ৰই জুবিনদাৰ গান কিহৰ কাৰণে বিতৰণ কৰিব যি ক্ষেত্ৰত জুবিনে এতিয়ালৈকে ন্যায় পোৱা নাই আমি দেখিছোঁ যে শিল্পী সমাজে জুবিনদাৰ ক্ষেত্ৰত যিখিনি ন্যায় কৰিছিলে শেষলৈ কিন্তু ন্যায় কাৰণে কোনো মাত নমতা হ'ল শেষত আমি দেখিলোঁ যে সকলোৱে জুবিনদাৰ নামটো কোনোবাই ৰাজনীতিকৰণ কৰিবলৈ ব্যৱহাৰ কৰিলে কোনোবাই জুবিনদাৰ নাম ব্যৱহাৰ কৰি গান গাবলৈ ব্যৱহাৰ কৰিলে আমাৰ এটা কথা স্পষ্ট কথা বৃহত্তৰ যুৱ মঞ্চৰ তৰফৰ পৰা যদি জুবিনদাই ন্যায় নাপায় আমিতো প্ৰতিবাদ আগতেও কৈছোঁ আৰু এতিয়াও কৰি যাম আৰু ভৱিষ্যতে আমি কৰিম আৰু ইয়াৰ লগতে আৰু এটা কথা আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ কোনোবা বিশেষ কিছুমান ব্যক্তিয়ে জুবিনদাৰ নামত কিছুমান মানে বেয়াকৈ তেওঁলোকে কিছুমান কথা তাত লিখিছে নাইবা কৈছে তাৰ লগতে আৰু কিছুমান বিশেষ ব্যক্তি আছে তেওঁলোকে নেজানেই যে এজন শিল্পী সন্মান ক'ত থাকে সমগ্ৰ বিশ্ববাসীয়ে দেখিছে যে অসমে শিল্পীক সন্মান দিব জানে আৰু জুবিনদাক সেই সন্মান দিছে আৰু জুবিনদাই আমাক যিখিনি দি থৈ গৈছে আমি জুবিনদাক সেই ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ তাৰ লগতে আমাৰ যি সাংস্কৃতিক সচিব আছিলে শৰৎ সৌৰভ তেওঁ প্ৰায় 53 দিন ধৰি জুবিনদাৰ ন্যায় বিচাৰিব গৈ কিনে তেওঁ জেল হাজতত আছিলে গুৱাহাটীৰ এতিয়া আমাৰ কথা হ'ল যে আমি প্ৰথম যেতিয়া জুবিনদাৰ ন্যায়ৰ কাৰণে আমি যেতিয়া মাত মাতিছিলোঁ তেতিয়া আমি দ্বিতীয়খন যিখন আমাৰ এজেহাৰ সেইখন কিন্তু বৃহত্তৰ যুৱ মঞ্চৰ তৰফৰ পৰা দিয়া হৈছিলে আজিও আমি এজেহাৰ প্ৰদান কৰিছোঁ যে জুবিনদাই এতিয়ালৈকে ন্যায় পোৱাই নাই জুবিনদাই ন্যায় নোপোৱাৰ পিছত আজি আমি দেখিছোঁ জুবিনদাৰ গান বিতৰণ কৰিব লৈছে তাৰপিছত আৰু বহুত আমি দেখিছোঁ যে তেওঁৰ যোৱাকালি আমি দেখিছোঁ যে কিছুমানে তাত গৈ মদ চদ খাই তাত কিছুমান আমি দেখিছোঁ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা আমি দেখিছোঁ আমাৰ কথা হ'ল যে জুবিন ক্ষেত্ৰলৈ সকলো মানুহ গৈছে জুবিনদাৰ তাত যাওক সকলোৱে তাত আনন্দ কৰক কিন্তু মদ খাই মাতলামিও কৰিব নালাগে যিহেতু আমাৰ উদ্দেশ্য মহৎ হ'ব লাগে আৰু ফেচবুকত কিছুমান মানুহে ব্যক্তিত্ব দাঙি ধৰি আছে সেইবিলাকো আমি সকীয়াই দিব বিচাৰিছোঁ যে জুবিনদাৰ হক নাইবা কোনোবা শিল্পীৰ বিপক্ষে তেওঁলোকে যেন বিভিন্ন মাত আৰু শিল্পী সমাজক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতক আৰু এই যিখিনি গান তেওঁলোকে বিতৰণ কৰি বহুতে আমি গোৱা দেখিছোঁ কিন্তু সেইবিলাক যে আজিৰ এই সময়ৰ পৰা যেন তেওঁলোকে পৰিহাৰ কৰে জুবিনদাৰ গান শুদ্ধকৈ গাওক আৰু যদি গাব নেজানে তেতিয়াহ'লে গাবই নালাগে